কৃষ্ণা 2025 লাষ্ট ডিচেম্বৰ মকৰ ৰাশিৰ কাৰণে কেনেকুৱা হ'ব চেজিটেৰিয়াছ হয় ইংলিছত কোৱা হয় চেজিটেৰিয়াছ আৰু আপোনালোকে আৰ্থ সাইন হয় মকৰ ৰাশিৰ কাৰণে সিম্পলি গাইডেন্স টেৰট গাইডেন্স লৈ ল'ম ভাল বেয়া কেনেকুৱা ধৰণৰ সিচুৱেশ্যন আহিব পাৰে আৰু গডেছ অৰিকেল ডেকৰ পৰা এটা কাৰ্ডছ উলিয়াম যাৰ কাৰ লগত আপুনি এইটো মাহত কানেক্ট থাকিলে আপোনাৰ কাৰণে বহুত বেছি ভাল হয় ঠিক আছে এঞ্জেলছ প্লিজ গাইড কৰিবা মকৰ ৰাশিৰ কাৰণে কেনেকুৱা ধৰণৰ এইটো মাহত সিচুৱেশ্যনছ হ'ব পাৰে ওকে ফাৰ্ষ্ট কাৰ্ড মই লৈছোঁ ইয়াতে কিবা এটা নতুন কাম ষ্টাৰ্ট কৰিম বুলি আপুনি বহুত আগৰে পৰা হয়তো ভাবি আছিলে কিবা এটা প্লানিং আপুনি বহুত আগৰে পৰা কৰি আছিলে আৰু সেই বস্তুটো আপোনাৰ এইটো মাহত আৰু বেছি আপোনাৰ ডিটাৰমিনেশ্যন মাইণ্ডত থাকিব যে এই কামটো মই ষ্টাৰ্ট কৰিবই লাগে বাছ এইটো মই ষ্টাৰ্ট কৰিম এনেকুৱা ধৰণৰ এটা মাইণ্ডছেট আপোনাৰ এইটো মাহত হ'ব পাৰে ঠিক আছে ছেকেণ্ড কাৰ্ডখন লওঁ ইমোশ্যনেলি ডিষ্টাৰ্বেঞ্চ কিবা এটা থাকিব পাৰে যিকোনো কাম বা হাতত লোৱাৰ আগতে বা কাৰোবাৰ ওপৰত বিলিভ কৰাৰ আগতে আপুনি অকণমান বেছি ভালকৈ ইনকুৱাৰী কৰিব লাগে বহুত বেছি ভালকৈ চাব লাগে কোনোবাই আপোনাক ভুল কিছুমান কমেণ্ট পাছ কৰিব পাৰে যাৰ কাৰণে নেকি আপুনি পিছত গৈ কেনে আপুনি ৰিগ্ৰেট কৰিব তাতকৈ আগত আপুনি এতিয়াই বস্তুবিলাক ভালকৈ জাজ কৰি চাওক যে আপোনাৰ লগত কি কোনোবাই কিবা মিছা কৈছে সঁচা কৈছে ঠিক আছে ধনুৰাশি আপোনাৰ বেলেঞ্চিং বহুত ভাল হয় আৰু আপুনি সেই বস্তুটো আপুনি কৰিব লাগে বাট ইমোশ্যনেলি আপুনি ডিপ্ৰেছ নাথাকিব আপুনি যিকোনো কাম যদিও বা লছেছ হৈ যায় বা ফাইনেন্স আপোনাৰ আহে কিবা ব্লকেজেছ আছে তাৰ যিকোনো ৰাস্তা উপায় আপোনাৰ ওলাই যাব ডিভাইনে আপোনাক গাইড কৰিব এইখন কাৰ্ডছৰ সেইখনি মিনিং হয় ঠিক আছে আৰু গডেছ অৰিকেল ডেকৰ পৰা চাই লওঁ যে এইটো মাহত আপুনি কাৰ লগত কানেক্ট থাকিব আৰু কেনেকৈ আপুনি নিজৰ গাইডেন্স ক্লিয়াৰিটি গোটেইখিনি পাব ইয়াতে গডেছ অৰিকেল ডেকৰ পৰা শিৱজীৰ লগত আপোনাৰ কানেকশ্যন আহিছে আপুনি যদি শিৱজীৰ লগত কানেক্ট কৰে তেতিয়াহ'লে আপোনাৰ বহুত বেছি ভাল ইয়াতে চিটুৱেশ্যন থাকিব আপুনি যিকোনো ব্লকেজৰ পৰা বা প্ৰব্লেমৰ পৰা ওলাব পাৰে ইমোশ্যনেলি ডিষ্টাৰ্বেঞ্চ যদি থাকে সেই বস্তুটো আপুনি অভাৰকাম কৰিব পাৰে আপুনি শিৱজীৰ লগত কানেক্ট কৰিব আৰু শিৱ বাবাৰ হয়তো আপুনি মন্দিৰ যাব পাৰে নহ'লে শিৱ বাবাৰ লগত আপুনি পূজা কৰিব পাৰে আপুনি সোমবাৰৰ ব্ৰত কৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান আপুনি যদি গাইডেন্স লয় আৰু হেল্প আপুনি ভগৱানৰ লগত কানেকশ্যনত থাকি কেনে বিচাৰে তেতিয়াহ'লে আপুনি কৰিব পাৰে আৰু যদি একোৱে নাই তেতিয়াহ'লে আপুনি বেলগছত ধুনীয়াকৈ পূজা কৰিব পাৰে সেইটোও আপোনাৰ কাৰণে বহুত বেছি বেনিফিচিয়েল থাকিব